ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম অনুশীলনী 2.2 বহুপদ পাঠটোৰ ইয়াৰ আগতে আমি 2.1 ডিসকাস কৰিলো কোৱেশ্চন নম্বৰ 1 2 হৈছে তলৰ দিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা এনেকুৱা ধৰণৰ সেম কোৱেশ্চন আমি আগৰ ভিডিওটো ডিসকাস কৰিছো এটা কোৱেশ্চন এক্সাম্পলৰ আছিল গতিকে তেনেকুৱা ধৰণৰে কোৱেশ্চন এইবিলাকো সো আমি স্টাৰ্ট কৰো আহা কোৱেশ্চন নম্বৰ 1 2 হৈছে x² - 2x - 8 তো কোৱেশ্চনটো হৈছে কি x² - 2x - 8 ইয়াৰ আমি শূন্য দুটা উলিয়াব লাগিব আৰু তাৰ পিছত শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰিব লাগিব এতিয়া এটো ভাঙিলে কিমান হ'ব তোমালোকে জানা আঠক আমি উৎপাদক বিশ্লেষণ কৰিব লাগে আগতে পুৱা নিয়ম এইবিলাক জানাই তোমালোকে গতিকে আমি পাও যে 4 দুগুণ কৰিলে 8 হয় 4 * 2 8 হয় আৰু 4 - 2 কৰিলে 2 হয় অৰ্থাৎ এই কোএফিচিয়েন্টটো গতিকে আমি কি কৰিম এই 2 ঠাইত লিখিম 4 - 2 x² - 4 - 2x - 8 ইয়াৰ পিছত এটো হ'ব x² - 4 * x 4x minus এটো হ'ব প্লাস 2 * x twice x minus 8 এটা এই দুটাৰ পৰা মই x এটা কমন ল'ব পাৰো x কমন ল'লে এটা x থাকিব মাইনাস ইফালে 4 থাকিব প্লাস এই দুটাৰ পৰা 2 এটা কমন ল'ব পাৰি 2 ৰে 2 লোৱাৰ পাছত x থাকিব আৰু ইয়াত 2 ৰে 8ক যাব 4 বাৰ গতিকে 2 4 = 8 এটো পালো তো ইয়াৰ পৰা আমি x - 4 ইয়াত x - 4 দেখিছা ইফালে x - 4 আছে গতিকে x - 4 এটা আমি আকৌ কমন ল'ব পাৰো x - 4 ল'লে ইয়াত থাকিব x আৰু ইফালে x - 4 ল'লে কি থাকিব +2 গতিকে মই ইফালে দিলো +2 আচ্ছা এতিয়া আমি কি কৰিব লাগিব x - 4 টো = 0 ৰাখিব লাগিব এই দুটা শূন্য পাবৰ কাৰণে প্ৰত্যেককে আমি শূন্যৰ লগত সমান দেখুৱাই পলাই x ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব হেকেটাই শূন্য হ'ব x - 4 = 0 কৰিলে ইফালে x = হ'ব 4 ঠিক তেনেকে x + 2 = 0 ইয়াক যদি আমি 0 ৰ ইকুৱেল কৰো তেতিয়া x = কিমান পাম +2 টো সিফালে গৈ পলে -2 হ'ব গতিকে শূন্য দুটা আমি 4 আৰু -2 পালো এতেকে শূন্য দুটা হ'ল 4 আৰু -2 গতিকে আমি শূন্য দুটা পাই গলো এতিয়া আমি সত্যাপন কৰিব লাগিব কি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক তোমালোকে জানা যে শূন্য দুটা যোগ কৰিলে আলফা আৰু বিটা যদি দুটা শূন্য হয় এটা বহুপদৰ দ্বিঘাত বহুপদৰ তেতিয়া হলে সেই দুটাৰ যোগফলটো কিমান হয় -b/a আৰু ইয়াৰ পূৰণফলটো কি হয় c/a -b মানে এটো কি আছিল আগৰ ভিডিওত তোমালোকে চাই লবা বুজি পাবা যে এটো আছিল x² + bx + c এটো এটা বহুপদ গতিকে b টো হৈছে x ৰ সহগ আৰু a হৈছে x² ৰ সহগ আৰু c টো ধ্ৰুবক পদ সো এই কথাটো এতিয়া সত্যাপন আমি কৰি চাম সত্যাপন প্ৰথমতে আমি শূন্য দুটাৰ যোগফলটো উলিয়াম শূন্য দুটাৰ যোগফল যোগ কৰিলে কিমান হ'ব এটা পাইছো আমি 4 প্লাস আনটো পাইছো -2 তো এটো 4 প্লাস এ মাইনাস এ -2 তো 4 মাইনাস কিমান হ'ব 2 হ'ব এটা এই 2 টুক মই এনেকেও লিখিব পাৰো ন তো -2/1 তলত একো নাই গতিকে তলত 1 লিখিব পাৰি আৰু এই +2 টুক মাইনাস কৰি পলাই আমি +2 কৰিব পাৰো কাৰণ মাইনাসে +2 হয় 2 গতিকে এই কথাটো নাইবা তোমালোকৰ এনেকেও কৰিব পাৰা নাইবা ইয়াৰ পৰা ডাইৰেক্ট তোমালোকে এনেকেও লিখিব পাৰা এটো -b/a হয় বুলি লিখি দিব পাৰা কাৰণ এটো -b হ'বই কাৰণ b মানে কি b মানে x ৰ সহগটো -2 আছে গতিকে -b ললে তোমাৰ -2 ৰ মাইনাস অৰ্থাৎ +2 হৈ যাব গতিকে ইয়াৰ লগত সমান হ'ব 2 = -b/a এনেকেও কৰিব পাৰা নাইবা এই 2 টুক -2/1 কৰি পলাই শেষত তোমালোকে এইটো -b/a হিচাপেও লিখিব পাৰা যিকোনো এটা কৰিলে হ'ল ইয়াৰ পিছৰ অংক কেইটাত মই এটাহে কৰিম গতিকে 2 = -b/a গতিকে এইটো আমি পাই গলো -b/a মই আকৌ কৈছো -b মানে তোমাৰ -2 মাইনাস ললে +2 হ'ব আৰু a মানে x² সহগ 1 গতিকে 2 ক 1 ৰে ডিভাইড কৰিলে আলটিমেটলি 2 হ'ব অৰ্থাৎ ইয়াৰ সমান হ'ব গতিকে যোগফলৰ আমি সত্যাপন কৰিলো এটা পূৰণফল কৰো পূৰণফল কিমান হ'ব শূন্য দুটাৰ পূৰণফল ললে এটা 4 আৰু এটা -2 গতিকে 4 * 2 কৰিলে 8 হয় ইফালে আছে -2 ওলাই আহিব -8 এইটো তোমালোকে ডাইৰেক্ট c/a লিখি দিব পাৰা কাৰণ c/a হ'ব তুমি ইয়াত চোৱাচোন c মানে কি -8 c মানে কি -8 a মানে কি x² সহগ 1
গতিকে -8ক 1ৰে ডিভাইড কৰিলে তুমি আল্টিমেটলি -8 পাবা তো এইটো মিলিয়ে থাকিব সেইকাৰণে এইটো তোমাৰ -8টো সিধাই তুমি c/a লিখিব পাৰা গতিকে আমাৰ সত্যাপন হৈ গ'ল কাৰণ এইটোৱে আছিলে c/a আছিলে শূন্য দুটাৰ পূৰণফল আৰু যোগফলটো আছিলে -b/a গতিকে এইটো সত্যাপন কৰা হ'ল বা ভেৰিফাইড বুলি লিখি দিবা সো এইটো আছিলে আমাৰ কোৱেশ্চন নম্বৰ 1ৰ সলিউশন কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো হ'ল তোমাৰ এইটো দিছে 4s স্কয়াৰ - 4s + 1 এনেকৈ দিছে এইটো আমি এনেকৈও লিখিব পাৰোঁ twice s হোল স্কয়াৰ এইটো 4s হোল স্কয়াৰটো twice s হোল স্কয়াৰ লিখিব পাৰি 2s স্কয়াৰ - twice a মানে 2s b + b স্কয়াৰ এনেকৈ লিখিব পাৰি মানে এইটো a স্কয়াৰ - twice ab + b স্কয়াৰত মই লৈ গলো গতিকে এইটো a - b হোল স্কয়াৰৰ ফৰ্মুলা a - b হোল স্কয়াৰ বুজি পাইছানে সো 2s - 1 হোল স্কয়াৰ মানে 2s - 1 আৰু 2s - 1 আমি দুটা পালো এতিয়া কি কৰিম প্ৰত্যেককে শূন্যৰ ইকুৱেল কৰিম 2s - 1 = 0 কৰিলে 2s - 1 টো ইফালে গ'লে +1 হ'ব ইয়াৰ পৰা s উলিয়ালে তোমাৰ 1/2 ঠিক তেনেকে ইফালে আকৌ এটা 2s - 1 আছে ইকুৱেল টু 0 কৰিলো 2s = 1 হ'ব এইটো ইয়াৰ পৰা s উলিয়ালে তোমাৰ 1/2 হ'ব গতিকে শূন্য দুটা আমি সমান পালো 1/2 আৰু 1/2 লিখা তাকে শূন্য দুটা হ'ল 1/2 আৰু 1/2 বুজি পাইছা নিশ্চয় এতিয়া আমি সত্যাপন কৰিম শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো সত্যাপন প্ৰথমতে শূন্য দুটাৰ যোগফলটো উলিওৱা শূন্য দুটাৰ যোগফল কি হ'ব এইটো হাফ এইটো হাফ গতিকে হাফ প্লাস হাফ হ'ল এটা 2 টুৰ এলচিএম হ'ব 2 ন 2 টুৰ এলচিএম হ'ব 2 এটা 2 2 গলে 1 ইফালে তোমাৰ 2 2 গলে ইফালে 1 থাকিব গতিকে 1 + 1 2 2/2 মই এটা কাম কৰিব পাৰো দুইটাকে 2 ৰে পূৰণ কৰি দিব পাৰো 2 ৰে মই কিয় পূৰণ কৰিছো চাবা 2 * 2 4 2 * 2 4 মই এই কাৰণে পূৰণ কৰিছো কাৰণ ইয়াত সহগ বিলাক সব 4 হৈ আছে সেইকাৰণে 4 কৰিবৰ কাৰণে মই এক 2 ৰে পূৰণ কৰি দিলো দুইফালে তো 4/4 তো এইটো তুমি চকু মুদি পলা -b/a লিখিব পাৰা চোৱা -b/a যদি তুমি ইয়াৰ পৰা কৰা তে কি হয় b মানে হৈছে -4 b মানে হৈছে কিমান b মানে -4 গতিকে -b ললে ইয়াৰ উলুটাটো অৰ্থাৎ +4 হ'ব হয়নে আৰু তাক তুমি a ৰে যদি হৰণ কৰা a মানে কি s স্কয়াৰৰ সহগটো 4 গতিকে আৰু এটা 4 হ'ব অৰ্থাৎ তোমাৰ 4/4 গতিকে 4/4 = -b/a লিখিব পাৰি সেই কাৰণে এইটো তোমাৰ কি হ'ব 4/4 টো -b/a গতিকে শূন্য দুটাৰ যোগফল আমি উলিয়ালো এতিয়া পূৰণফল কৰিম শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল হ'ব 1/2 ইনটু এইটো 1/2 যে 2 দুগুণ 4 হৈ গ'ল 1 গুণ 1 হৈ গ'ল 1/4 হৈ গ'ল গতিকে এইটো তুমি ডাইৰেক্ট c/a লিখি দিব পাৰা c মানে কি ইয়াত চোৱা আকৌ কনষ্টেন্ট টাৰ্ম 1 a মানে s স্কয়াৰ হওক 4 গতিকে 1/4 ইফালে চোৱা কি হৈ আছে 1/4 হৈ আছে গতিকে এইটো মিলিবই গতিকে c/a গতিকে ভেৰিফাইড তাৰ পিছত কোৱেশ্চন নম্বৰ 3 টো এটা আছে 6x স্কয়াৰ - 3 - 7x ইয়াক আমি প্ৰথমতে বনাই লওঁ কাৰণ x টাৰ্মটো মাজত থাকে আৰু যেটো কনষ্টেন্ট টাৰ্ম x আৰু x স্কয়াৰ নথকা টাৰ্ম সেইটো শেষত থাকে এটা অলপ খেলিমেলিকে দিয়া আছিল এটা আমি সিজিল কৰি ললো এতিয়া আগৰ নিচিনাকে কৰা এতিয়া 6 3 * 18 6 * 3 কিমান হয় 18 হয় আমি এতিয়া 18 ৰ এনেকুৱা দুটা উৎপাদক উলিয়াব লাগিব যাৰ যোগফল বা বিয়োগফল 7 হয় তা আমি পাওঁ যে 9 * 2 = 18 হয় আৰু 9 ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় 9 ৰ পৰা 2 বিয়োগ কৰিলে 7 হয় অৰ্থাৎ 7 আমি পাই গলো এইটো পাই গলো গতিকে আমি 9 - 2 সিলেক্ট কৰিম কোত 7 ৰ জাগাত গতিকে 6x স্কয়াৰ - 7 ৰ ঠাইত লিখিম এটা 9 - 2 x - 3 তো 6x স্কয়াৰ - 9 * x এটো হ'ব 9x - এটো হ'ব +2x আৰু ইফালে -3 তো ইয়াৰ পৰা এই দুটাৰ পৰা আমি দেখিছো যে 3x কমন ল'ব পৰা যায় 3x কমন ল'লে 3 ৰে 6ক যাব 2 বাৰ
দুটা এক্সৰ এটা এক্স উলিয়াইছোঁ, এটা এক্স থাকিব। আকৌ 3ৰে 9ক যাব 3 বাৰ, এক্সটো ওলাই গৈছে, গতিকে 2x - 3 থাকিব। এই দুটাৰ একো কমন ফেক্টৰ নাই, গতিকে একো নাথাকিলে আমি 1 ল'ম, 1 ল'লে এজ ইট ইজ তোমাৰ 2x - 3 থাকিব। এতিয়া ইয়াতো 2x - 3, ইয়াতো 2x - 3, 2x - 3 আমি এটা কমন ল'ব পাৰোঁ, ল'লে ইফালে থাকিব 3x আৰু ইয়াত থাকিব +1 এইটো। গতিকে আমি এতিয়া প্ৰত্যেককে শূন্যৰ ইকুৱেল কৰিম, ইজ ইকুৱেল টু 0 হৈ গ'ল, -3 ইফালে গ'লে +3, ইয়াৰ পৰা আমি x ইজ ইকুৱেল টু উলিয়াব পাৰিম 3/2। চ' এইটো পালোঁ এটা শূন্য। আন এটা শূন্য কি হ'ব, 3x + 1 = 0, পিছৰটোক ইকুৱেল টু 0 কৰা, তেতিয়া এইটো হ'ব 3x + 1টো ইফালে গ'লে -1, ইয়াৰ পৰা x আমি উলিয়াব পাৰিম -1/3। গতিকে শূন্য দুটা আমি কি পালোঁ, এতেকে শূন্য দুটা হ'ল 3/2 আৰু -1/3, 3/2 আৰু -1/3। মই শূন্য দুটা লিখি লৈছোঁ কাষতে, 3/2 আৰু -1/3। এতিয়া আমি সত্যাপন কৰিম শূন্য দুটাৰ যোগফল। কি কৰিম, সত্যাপন কৰিম। প্ৰথমতে আহিল শূন্য দুটাৰ যোগফল, এইটো b/a ওলাব লাগে শূন্য দুটাৰ যোগফল। যোগফল কি হ'ব, আমি যোগফলটো কৰি চাওঁ। এটা হ'ল 3/2 প্লাছ এইটো হ'ল -1/3। এতিয়া 2 আৰু 3 এই দুটাৰ লসাগু 6 হ'ব, তোমালোকে জানা। এতিয়া 2ৰে 6ক যাব 3 বাৰ, 3 × 3 কৰিলে 9, প্লাছ মাইনাছ এইটো মাইনাছ কৰি দিয়া। আকৌ 3ৰে 6ক যাব 2 বাৰ, 2 × 1 কৰিলে 2, অৰ্থাৎ 9 - 2 কৰিলে 7, 7/6, আৰু এইটো -b/a হ'বই লাগিব। -b/a কি হয় এনেই চাই লওঁ আমি, 7/6 হয়নে নহয়, -b, এইটো b মানে এইটো হয়নে, b মানে -7, গতিকে -b ল'লে +7 হ'ব, আৰু a মানে 6, x² সহগ, গতিকে 7/6, ইফালে কিমান ওলাইছিলে 7/6, গতিকে এইটো আল্টিমেটলি তোমাৰ -b/a, অৰ্থাৎ সত্যাপন হৈ গ'ল যোগফলৰ ক্ষেত্ৰত। আকৌ আমি পূৰণফল কৰিম। পূৰণফল শূন্য দুটাৰ পূৰণফল কৰিলে কি হ'ব, এটা হ'ল 3/2 আৰু এটা হ'ল -1/3, 2 × 3 = 6, এইটো কৰা 3 × 3, ওপৰত মাইনাছ আছে, গতিকে এইটো তোমাৰ c/a হ'বই লাগিব। c/a হ'ব নাই আমি এবাৰ চেক কৰি লওঁ। c মানে হৈছে কনষ্টেণ্ট টাৰ্ম -3, a মানে 6, গতিকে -3/6, এইটো -3/6, বুজি পাইছানে। চ' এইটো আমাৰ সত্যাপন হৈ গ'ল, ভেৰিফাইড হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 4টো চোৱা। কুৱেশ্যন নম্বৰ 4টো হ'ল 4u² + 8u, 4u² + 8u। তো ইয়াৰ পৰা আমি এইটোতো উৎপাদক বিশ্লেষণ কৰিব নোৱাৰি, কাৰণ ইয়াত কনষ্টেণ্ট টাৰ্মটো নাই। ইয়াৰ পৰা মই 4u এটা কমন ল'ব পাৰোঁ। 4u কমন ল'লে ইয়াত এটা u থাকিব, প্লাছ ইফালে থাকিব 4ৰে 8ক যায় 2 বাৰ, uটোতো ওলাই গ'ল, গতিকে 4u × u + 2। এতিয়া আমি প্ৰত্যেককে ইকুৱেল টু 0 কৰিম। 4u = 0 কৰিলে u = 0 হ'ব, কাৰণ 4 ইফালে গৈ পেলাই ডিভাইড হ'ব, 0ক 4ৰে ডিভাইড কৰিলে 0 হ'ব। নেক্সট আহিব আমাৰ u + 2, এই টাৰ্মটোক আমি 0ৰ ইকুৱেল ৰাখিব লাগিব। এইটোক 0ৰ ইকুৱেল ৰাখিলে u = আমি পাম -2। গতিকে শূন্য দুটা আমি কি পালোঁ, এটা 0 আৰু -2। গতিকে শূন্য দুটা হ'ল 0 আৰু -2। এতিয়া কি হ'ব, সত্যাপন কৰি চাওঁ। সত্যাপন, প্ৰথমতে যোগফল, শূন্য দুটাৰ যোগফল। যোগফলটো কি 0 + -2, যিহেতু এইটো 0 আছে, গতিকে এইটো +-2, আৰু মই লিখি দিছোঁ আৰু +-2, 0 - 2 মানে -2। এই -2ক আমি -b/a লিখিব পাৰোঁনে, নিশ্চয় লিখিব পাৰোঁ, কাৰণ -b মানে হৈছে -8 হয়নে। b মানে যদি 8 হয়, b মানে 8 হ'লে -b কিমান হ'ব, -8 হ'ব। তাক যদি মই a হৰণ কৰোঁ, a মানে কিমান 4, গতিকে -8/4, যিটোক মই কটাকটি কৰিলে 4 × 2 = 8, অৰ্থাৎ -2 পাওঁ, মানে এইটো পালোঁ। গতিকে -টোক মই -b/a হিচাপে প্ৰকাশ কৰিব পাৰোঁ। চ' এইটো শূন্য দুটাৰ যোগফল। এতিয়া শূন্য দুটাৰ পূৰণফল কি হ'ব, 0 × -2, পূৰণফল হ'ব 0 × -2, 0 × -2 কৰিলে 0 হ'ব, আৰু এইটো তুমি চিধাই c/a লিখি দিব পাৰা, হ'বই, কাৰণ c টাৰ্ম, ইয়াত c টাৰ্মটো নায়েই।
কনষ্টেণ্ট টাৰ্মটো নাই গতিকে 0 হ'ব 0ক 4ৰে ডিভাইড কৰিলে 0ই হ'ব সেইকাৰণে এইটো 0 ইজ ইকুৱেল টু চি বাই এ আমি লিখিব পাৰোঁ গতিকে এইটো তোমাৰ ভেৰিফাইড হৈ গ'ল নেক্সট আহিল কুৱেশ্যন নম্বৰ 5 টো অলপ এনেকুৱা টাইপৰে আছে টি স্কুৱেৰ মাইনাছ 15 ইয়াত মাজৰ টাৰ্মটো দিয়া নাই টি স্কুৱেৰ মাইনাছ 15 দিয়া আছে তাত টি স্কুৱেৰ মাইনাছ 15 ইয়াকো আমি উৎপাদক বিশ্লেষণ কৰিব নোৱাৰোঁ ইয়াক আমি এটা কাম কৰিম টি স্কুৱেৰ মাইনাছ 15 টোক ৰুট 15 হোল স্কুৱেৰ কৰি লিখি দিওঁ এনেকৈ লিখিব পাৰি কাৰণ ৰুট আৰু এইটো কটাকটি গ'লে 15 থাকিব টি স্কুৱেৰ মাইনাছ 15 এইটো এক্স স্কুৱেৰ এইটো কোনটো ফৰ্মুলাত গ'ল এক্স স্কুৱেৰ মাইনাছ এ স্কুৱেৰত গ'ল বা এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰত গ'ল এইটো মানে কি আছিলে এক্স প্লাছ ৱাই ইনটু এক্স মাইনাছ ৱাই এইটো সবেই জনা ফৰ্মুলা গতিকে এইটো এক্স প্লাছ ৱাই অৰ্থাৎ টি প্লাছ ৰুট 15 এইটো প্লাছ এইটো আকৌ এইটো মাইনাছ এইটো এবাৰ প্লাছ এবাৰ মাইনাছ টি প্লাছ ৰুট 15 টি মাইনাছ ৰুট 15 এইকেইটা হ'ল তোমাৰ উৎপাদক বিশ্লেষণ কৰোঁতে এতিয়া প্ৰত্যেককে আমি কি কৰিম 0 ইকুৱেল ৰাখিম টি প্লাছ ৰুট 15 ইকুৱেল টু 0 ইয়াৰ পৰা আমি পাম টি ইজ ইকুৱেল টু মাইনাছ ৰুট 15 আকৌ টি মাইনাছ ৰুট 15ক এবাৰ 0 ইকুৱেল ৰাখিম টি মাইনাছ ৰুট 15 0 ইকুৱেল ৰাখিলে এবাৰ পাম আমি টি ইজ ইকুৱেল টু ৰুট 15 গতিকে শূন্য দুটা কি পালোঁ এটা মাইনাছ ৰুট 15 আৰু এটা প্লাছ ৰুট 15 এতেকে শূন্য দুটা হ'ল এটা প্লাছ ৰুট 15 আৰু এটা হ'ল মাইনাছ ৰুট 15 প্লাছ ৰুট 15 আৰু মাইনাছ ৰুট 15 এতিয়া আমি সত্যাপন কৰিম প্ৰথমতে আমি যোগফলটো উলিয়াওঁ শূন্য দুটাৰ যোগফল এটা হ'ল ৰুট 15 প্লাছ এইটো হ'ল মাইনাছ ৰুট 15 গতিকে প্লাছ মাইনাছ এইটো মাইনাছ হ'ব গতিকে ৰুট 15 মাইনাছ ৰুট 15 কৰিলে এইটো 0 এইটো তুমি চিধাই মাইনাছ বি বাই এ লিখিব পাৰা আমি চেক কৰি চাম মাইনাছ বি মানে কোনটো টি থকা টাৰ্মটো এক্স থকা টাৰ্ম হয় এক্স থাকিলে ইয়াত টি আছে ভেৰিয়েবলটো গতিকে টি থকা টাৰ্ম ইয়াত নাই গতিকে 0 হ'ব 0ক তুমি যিকোনো সংখ্যাৰে ডিভাইড কৰিলে আল্টিমেটলি 0ই ওলাব গতিকে এইটো 0 মিলি আছে মাইনাছ বি বাই এ বুজি পাইছানে তাৰমানে মই এইটো কৈছোঁ ইয়াত বি টাৰ্মটো নাই অৰ্থাৎ 0 গতিকে আৰু এ টাৰ্মটো এ হৈছে তোমাৰ 1 গতিকে মাইনাছ বি বাই এ মানে কি হ'ব মাইনাছ 0/1 আৰু মাইনাছ 0/1 মানে তোমাৰ 0ই নহয় জানো গতিকে এইটোক আমি ডাইৰেক্ট মাইনাছ বি বাই এ লিখিব পাৰোঁ বুজি পাইছা গতিকে সেইটো তাৰপিছত পূৰণফলটো হ'ব কিমান ৰুট 15 ইনটু মাইনাছ ৰুট 15 তো এইটো আমি লিখিব পাৰোঁ মাইনাছটো বাহিৰত উলিয়াই দিলোঁ ৰুট 15 ইনটু ৰুট 15 হোল স্কুৱেৰ কৰি দিলোঁ তো এইটো কিমান হ'ব মাইনাছ ৰুট 15টো হোল স্কুৱেৰ কৰিলে মাইনাছ 15 তো এইটো আল্টিমেটলি চি বাই এ হ'বই হ'ব নাই আমি চাই লওঁ চি মানে মাইনাছ 15 তাক এ অৰ্থাৎ টি স্কুৱেৰ হওক 1 হৰণ কৰিলে কিমান হ'ব মাইনাছ 15ক 1ৰে হৰণ কৰিলে আল্টিমেটলি এইটো মাইনাছ 15 হ'ব গতিকে মাইনাছ 15 ইজ ইকুৱেল টু চি বাই এ এইটো ভেৰিফাইড হৈ গ'ল এতিয়া আহিলে আমাৰ শেষৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 6 ইয়াত আছে 3x স্কুৱাৰ মাইনাছ এক্স মাইনাছ 4 3x স্কুৱাৰ মাইনাছ এক্স মাইনাছ 4 এটা এইটো উৎপাদক বিশ্লেষণ কৰা 3 4 গুণ 12 হয় 12 হ'লে তোমাৰ 4 3 গুণ 12 হ'ব 4 3 গুণ 12 হ'ব 4ৰ পৰা 3 বিয়োগ কৰিলে 1 হ'ব অৰ্থাৎ ইয়াৰ সহগ 1 এইটো গতিকে এইটোত মই বেছিকৈ বুজোৱা নাই কাৰণ তোমালোকে 8 9 পাই আহিছা আগতে 8 9ত গতিকে এইটো বুজি পাইছা বুলি ধৰিছোঁ মই এইটো হৈ গ'ল 4 - 3 4 - 3 1 4 × 3 12 অৰ্থাৎ এইটো আৰু ইয়াৰ পূৰণফল গতিকে এক্স ইফালে -4 এতিয়া এইটো হ'ব তোমাৰ 3x স্কুৱেৰ -4 × x 4x মাইনাছে প্লাছ 3 × x 3x মাইনাছ ইফালে 4 এতিয়া ইয়াৰ এই দুটাৰ পৰা কমন কি আহিব x কমন আহিব x কমন আহিলে ইয়াত থাকিব 3x আৰু ইফালে x টো ওলাই আহিল 4 থাকিব এই দুটাৰো একো কমন আমি দেখা নাই কাৰণ 3 আৰু 4 দুইটাকে ডিভাইড যোৱা কোনো সংখ্যাই নাই গতিকে একো নাথাকিলে আমি 1 লওঁ এতিয়া 1 ল'লে আল্টিমেটলি 3x থাকিব আৰু ইফালে 4 থাকিব 3x - 4 3x - 4 পুনৰ এইটো আমি কমন ল'ব পাৰোঁ তো কমন ল'লে ইয়াত থাকিব x প্লাছ ইফালে থাকিব 1 এতিয়া কি কৰিম আমি দুইটাকে শূন্যৰ ইকুৱেল কৰিম xৰ ভ্যালু উলিয়াবৰ কাৰণে অৰ্থাৎ শূন্য উলিয়াবৰ কাৰণে গতিকে 3x - 4 ইফালে গ'লে +4 হৈ গ'ল x = এইটো হ'ব
3 টো ইফালে গৈ হৰণ হ'ব 4/3 এইটো পাই গ'লো নেক্সট এতিয়া x + 1 = 0 কৰিম এইটো কৰিলে x = আমি সিধাই -1 পাই আছো গতিকে কি পালো শূন্য দুটা এটা হল 4/3 আৰু এটা হল -1 এতেকে শূন্য দুটা হল -1 আৰু 4/3 এই দুটা পালো এটা আমি সত্যাপন কৰিম প্ৰথমতে যোগফলটো উলিয়াম যোগফলটো হ'ব -1 + 4/3 = তে 3 টো লসাগু ললে তে এইটো ডাইৰেক্ট আমি পূৰণ কৰিব পাৰো 3 * 3 মাইনাস আছে গতিকে -3 দিলো প্লাস প্লাস আকৌ 3 3 কেনসেল কৰিলে ইফালে থাকিব 4 এতিয়া মাইনাসে প্লাসে মাইনাস গতিকে 4 আৰু 3 মাইনাস কৰিলে 1 ওলাব ডাঙৰটোৰ আগত প্লাস আছে এনসার প্লাসত ওলাব আগফালে প্লাস নিলিখে গতিকে মই জাস্ট 1 লিখিছো তলত আছে 3 তে এইটো তুমি সিধাই -b/a লিখি দিব পাৰা আমি চেক কৰি চাম হয় b মানে x ৰ সহগ -1 তে b = যদি -1 হয় b = -1 হলে -b কিমান হ'ব +1 হ'ব ইয়াৰ উল্টাটো +1 হ'ব আৰু তাক a ৰে হৰণ কৰিলে a মানে x² ৰ সহগ 3 গতিকে এইটো 1/3 নহলে অৰ্থাৎ 1/3 = -b/a গতিকে এইটো 1/3 = -b/a আমি ডাইৰেক্ট লিখিব পাৰো তাৰ পিছত পূৰণফলটো চাম পূৰণফল 4/3 আৰু -1 এইটো পূৰণ কৰিলে কিমান হ'ব -4/3 4 * 1 4 মাইনাস টো আগফালে আছে -4/3 তে এইটো ডাইৰেক্ট তুমি c/a লিখিব পাৰা c/a c মানে কোনটো কনস্ট্যান্ট টার্ম -4 a মানে x সহগ 3 -4/3 গতিকে এইটো -4/3 মানে তুমি c/a লিখিব পাৰা গতিকে এইটো ভেৰিফাইড হৈ গ'ল সো এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 2.21 এতিয়া আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি দিছে ইয়াত কৈছে যে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা অৰ্থাৎ ইয়াত শূন্যবোৰৰ সমষ্টি আৰু গুণফল দিয়া আছে মানে যদি আলফা আৰু বিটা দুটা শূন্য হয় কোনো এটা বহুপদৰ তেতিয়া হলে আলফা প্লাস বিটা এই ভ্যালুটো দিয়া আছে আৰু আলফা বিটা এই ভ্যালুটো দিয়া আছে বুজি পাইছানে আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফলটো দিয়া আছে আৰু শূন্য দুটাৰ পূৰণফল দিয়া আছে ইয়াৰ পৰা আমি সেই বহুপদটো উলিয়াব লাগিব তো কেনেকৈ কৰিব পাৰি এতিয়া চাওঁ আমি কোৱেশ্চন নম্বৰ 2 মই 1 টো লৈছো ইয়াক কৰা আমাৰ দুটা মেথড আছে মই দুইটা মেথডে বাৰু দেখাই দিছো 1/4 আৰু -1 তো প্ৰথম মেথডটো হল কি প্ৰথম মেথডটো হৈছে আমি প্ৰথমতে এনেকৈ কৰিম সলিউশন দিয়া আছে শূন্য দুটাৰ যোগফল প্ৰথমটো হল শূন্য দুটাৰ যোগফল পিছৰটো পূৰণফল অৰ্থাৎ আলফা প্লাস বিটা আলফা প্লাস বিটা মানে কি শূন্য দুটাৰ যোগফল আমি জানো -b/a হয় এইটো দিয়া আছে 1/4 প্ৰথমৰটো যোগফল তাৰ পিছত পূৰণফল আলফা বিটা মানে আমি জানো c/a হয় এই ভ্যালুটো দিয়া আছে কিমান -1 দিয়া আছে এতিয়া চোৱা -1 আৰু তলত একো নাই হয় না মানে কি c/a মানে কিমান দিয়া আছে ভ্যালুটো -1 দিয়া আছে এই -1 ৰ মই তলত 1 এটা দিলো 1 এটা সবৰে তলত দিব পাৰি মানে এইটো দুইটাতে আছিল তলতো আছিল ওপৰতো আছিল গতিকে ইয়াত মই দিয়া নাই ইয়াত তলৰটো খালি আছিল কাৰণে 1 দি পেলাই মই ফিল আপ কৰিলো বাৰু যি কি নহওক এতিয়া চোৱা ইয়াত আমি চাবলগীয়া কথাটো হল a ৰ ভ্যালুটো ইয়াত কিমান আছে 4 আছে ইয়াত a ৰ ভ্যালুটো আছে 1 তো এই দুটা আমি প্ৰথমতে একে কৰি ল'ব লাগিব একে কেনেকৈ কৰিম 1 ক যদি মই 4 দি মাল্টিপ্লাই কৰিম তেতিয়া যদি 4 দি মাল্টিপ্লাই কৰি দিও তেতিয়া তোমাৰ ইকুৱেল হৈ যাব ইয়াক 4 দি মাল্টিপ্লাই কৰিলে 1 * 4 4 হৈ যাব আৰু এইটোৰ লগত মিলি যাব গতিকে 1 * 4 কৰি দিয়া ইয়াত 4 ৰে ইনটু কৰিলে তুমি ইয়াতো কৰিব লাগিব গতিকে এইটো হ'ব তোমাৰ 1 4 * 4 -4 আৰু তলত 1 * 4 4 -4/4 গতিকে এতেকে আমাৰ ইয়াৰ পৰা কি হ'ব a = 4 ইয়াতো 4 তাৰ মানে a ভ্যালু হৈছে 4 আৰু b ৰ ভ্যালু কিমান b ৰ ভ্যালু চোৱা -b = 1 হয় -b ৰ ভ্যালু যদি 1 হয় তেতিয়া হলে b ৰ ভ্যালু ইয়াৰ উল্টা হ'ব অৰ্থাৎ -1 হ'ব এই ইয়াৰ চিনটো খলাই পেলাই লিখি দিলে হ'ল 1 থাকিলে -1 -1 থাকিলে +1 কৰি লিখি দিলে হ'ল গতিকে -b ৰ ভ্যালু 1 গতিকে b ৰ ভ্যালু হ'ব -1
তাৰপৰা চি কোনটো চিৰ ভ্যালু কিমান ওলাইছে -4 ওলাইছে এইটো বাস তুমি এতিয়া এতেকে বহুপদটো হ'ব বহুপদটোৰ যেনে আৰ্হিটো কোনটো আছিলে ax² + bx + c এইটো আছিলে আৰ্হিটো ইয়াত তুমি ভ্যালু বিলাক বহাই দিলে হ'ল a মানে হৈছে 4 গতিকে এইটো 4x² হ'ব প্লাস b মানে হৈছে -1 ভ্যালুটো বহাই দিয়া ইনটু x প্লাস c মানে -4 এইটো বা এইটো 4x² - x -4 তো এইটোই হৈছে আমাৰ নিৰ্ণয় বহুপদটো এইটো হৈছে প্ৰথম মেথডটো তাৰ দ্বিতীয় মেথডত মই কৰাই দিম দ্বিতীয় মেথডটো হৈছে সেম কোৱেশ্চন মই কৰাই দি আছো মেথড 2 তুমি কলো মেথড 2 কৰা আগতে তোমালোকে এইটো চাই লোৱা যে এটা ax² + bx + c এইটো 0 হ'ব নোৱাৰে এই বহুপদটোৰ তো লিখি ল'ব পাৰা তোমালোকে বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হলে এই আলফা আৰু বিটা যদি হয় তেতিয়া হলে দ্বিঘাত বহুপদটো কি হ'ব আমি শূন্য দুটাৰ পৰা নিৰ্ণয় কৰিব পাৰো তে দ্বিঘাত বহুপদটো হ'ব k টাইমছ অফ x² মাইনাস এইটো ব্ৰেকেট মই এনেকে দিছো আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা এইটো x² মাইনাস আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল ইনটু x প্লাস শূন্য দুটাৰ পূৰণফল দেই তাক আমি k ৰে পূৰণ কৰিব লাগিব এতিয়া k টো কি যত k এটা ধ্ৰুৱক সো এনেকে আমি এই সূত্ৰটো প্ৰয়োগ কৰি পলাইও আমি কৰিব পাৰো তো এই প্ৰথম কোৱেশ্চনটো মই এই সূত্ৰটো প্ৰয়োগ কৰি পলাই কৰিম তেছৱা ইয়াত দিয়া আছিল given ইয়াত কি দিয়া আছিল আলফা প্লাস বিটা দিয়া আছিল যোগ শূন্য দুটাৰ যোগফল 1/4 আৰু শূন্য দুটাৰ পূৰণফল দিয়া আছিল আলফা বিটাটো সেইটো হৈছে -1 তে কি হ'ব এতেকে নিৰ্ণয় বহুপদটো হ'ব কি হ'ব k * x² minus alpha plus beta into x plus alpha beta এইটো k = constant বা ধ্ৰুৱক লিখিব পাৰে ইয়াত এটা এইটো কিমান হ'ব k x² minus alpha plus beta মানে দেখিছা 1/4 এই ভ্যালুটো সিধাই 1/4 বহাই দিয়া into x plus alpha beta = কিমান -1 এই ভ্যালুটো হ'ব -1 এইটো = k এইটো কিমান হ'ব x² minus 1/4x minus 1 minus a plus a minus 1 এতিয়া যদি 4 টো ইয়াৰ পৰা মই কমন লৈ আহো সবৰ পৰা তেতিয়া এইটো কিমান হ'ব k/4 হৈ যাব k/4 হ'ব 4 হলে ইয়াত এইটো হ'ব 4x² আৰু এইটো হ'ব x আৰু এইটো হ'ব তোমাৰ 4 এইটো কেনেকৈ চাই লোৱা মই কি কৰিলো তুমি এনেকৈ ভাবিলো হল যে মই 4 ৰে ইনটু কৰিলো আৰু 4 ৰে ডিভাইড কৰিলো 4 ৰে ইনটু কৰিলে কি হ'ব এইটো 4k হ'ব আৰু 4x² মাইনাস এইটো চাই লোৱা এনেকৈ কৰিলে বুজি পাব 4 ৰে যদি মই গুটেটো ইনটু কৰি দিও কি হ'ব 4k আৰু ইফালে হ'ব 4x² মাইনাস 4 * 1/4 সেইটা জায়গাটো অলপ কম হৈছে মই ইয়াত দেখাই দিছো চোৱা মানে ইয়াত মই কি কৰিলো একদম ডিটেইলছত দেখাই দিছো মই কি কৰিলো ইয়াত 4 আছে 4 টো উঠাবৰ কাৰণে 4 ৰে এবাৰ মই ইনটু কৰিলো ওপৰত আৰু এবাৰ হৰণ কৰিলো ইনটু আৰু ডিভাইড কৰিলে একেই হৈ যায় কাৰণ 4 পুৰ কটা গলে আলটিমেটলি k থাকিব ভিতৰত আছে x² minus 1/4x minus 1 এতিয়া এই 4 টো ইফালে মাল্টিপ্লাই কৰি দিয়া ওপৰৰ 4 টো সবৰ লগত মাল্টিপ্লাই কৰি দিয়া সবৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব ইফালে থাকিব k/4 দেই এটো থাকিব k/4 আৰু এই 4 টি ভিতৰ ফালে মাল্টিপ্লাই কৰি দিলে এটো 4x² ইয়াত 4 আৰু 4 এইটো 4 কেনসেল যাব জাস্ট x থাকিব আৰু ইয়াত 4 * 1 4 থাকিব গতিকে k/4 4x² - x - 4 এনেকৈ লিখিব পাৰিবা এটো k/4 4x² - x - 4 সো এইটো হ'ব তোমাৰ নিৰ্ণয় বহুপদটো এনেকৈও তুমি কৰিব পাৰা দেই কিছুমানে সিম্পলি এইটো = 0 লৈ পলাই কৰে x² k টো নিলিখাকে x² - alpha plus beta x plus alpha beta = 0
সেইটো কৰিলে তোমাৰ ভুল হোৱা চান্সটো থাকে তাত তোমাক সম্পূৰ্ণ নম্বৰ নিদিয়ে এক্সামিনাৰে কাৰণ সেইটো হৈছে দ্বিঘাত সমীকৰণ আমি কৰি আছো দ্বিঘাত বহুপদটো গতিকে বহুপদটো k টাইমছ অফ x স্কয়াৰ মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা ফৰ্মত থাকে তো এইটো এতিয়া নেক্সট কুৱেশ্যনটো আহিল কুৱেশ্যন নম্বৰ 2 তোমালোকে কোনটো মেথড ভাল পাইছা সেইটো জনা হলে বেছি ভাল আছিল তেতিয়া মই এটা মেথডতে কৰিব পাৰিলো হেতেন যি কি নহওক 2 নম্বৰ যেটো মেথড এই মেথডটো অলপ সৰু হৈ আছে গতিকে মই এইটো মেথডতে কৰিবলৈ চেষ্টা কৰিম ইয়াৰ পিছৰ অংক কেইটা গতিকে 2 নম্বৰতে √2 আৰু 1/3 অৰ্থাৎ ইয়াত যোগফল শূন্য দুটাৰ যোগফল দিয়া আছে √2 আৰু পূৰণফল দিয়া আছে আলফা বিটা এটো হৈছে 1/3 আলফা প্লাস বিটা ইকুয়াল টু √2 আৰু আলফা বিটা হৈছে 1/3 তে এতেকে নিৰ্ণয় বহুপদটো হ'ব k টাইমছ x স্কয়াৰ মাইনাছ আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা গতে এইটো k ইয়াত k এটা ধ্ৰুবক বুলি লিখিব পাৰা k ইজ ইকুয়াল টু ধ্ৰুবক বা কনস্ট্যান্ট গতিকে k এটো হৈ গল x স্কয়াৰ মাইনাছ আলফা প্লাস বিটা ভ্যালু √2 আছে গতিকে এটো মই √2x দিলো প্লাস আলফা বিটা মানে 1/3 আছে এটো 1/3 দিলো এটো পালো এটা আগৰ নিচিনাকে যদি মই 3 টো কি কৰো 3 ৰে যদি পূৰণ আৰু হৰণ কৰি দিও তেতিয়া হলে এটো k/3 হ'ব আৰু এই ওপৰত থকা 3 টো ইয়াত পূৰণ হৈ যাব পূৰণ হলে এটো হৈ যাব 3x স্কয়াৰ আৰু এটো হ'ব 3√2x আৰু এটো হ'ব 3 * 3 3 কটা গলে এটো হ'ব 1 গতিকে k/3 3x স্কয়াৰ মাইনাছ 3√2x প্লাস 1 তো এইটোই হ'ব তোমাৰ নিৰ্ণয় বহুপদটো নেক্সট কোৱেশ্চন নম্বৰ 3 3 আছে 0 আৰু √5 0 আৰু √5 দি আছে তাৰ মানে তোমাৰ যেটো শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা সেই যোগফলটো হ'ল 0 আৰু শূন্য দুটাৰ পূৰণফল আলফা বিটা এটো হৈছে √5 এতেকে নিৰ্ণয় বহুপদটো হ'ব x স্কয়াৰ মাইনাছ k টাইমছ অফ x স্কয়াৰ মাইনাছ আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা যত k ইজ ইকুয়াল টু ধ্ৰুবক গতিকে এইটো হ'ব তোমাৰ k x স্কয়াৰ আলফা প্লাস বিটা মানে আমি কিমান পাইছো 0 পাইছো গতিকে 0 * x প্লাস আলফা বিটা মানে √5 পাইছো গতিকে এটা √5 তা k টাইমছ অফ x স্কয়াৰ 0 * x টু কমপ্লিট 0 হৈ গল প্লাস √5 এইটো হ'ব তোমাৰ নিৰ্ণয় বহুপদটো ইয়াত কমন লোৱা কোনো কথা নাহে কাৰণ তলত ফ্ৰেকশন নাই মানে ইয়াৰ হৰ নাই হৰ থাকিলে আমি গোটা সংখ্যা কৰিবৰ কাৰণে আমি ওপৰত কৰা নিচিনাকে কৰিব লগিয়া হয় এনেকে কমন লৈ প্লাই ইনটু নেক্সট আহিল আমাৰ কোৱেশ্চন নম্বৰ 4 টো কোৱেশ্চন নম্বৰ 4 ত দিছে ইকুৱেল টু 1 আৰু শূন্য দুটাৰ পূৰণফলো 1 এ দি আছে এতেকে নিৰ্ণয় বহুপদটো হ'ব k into x স্কয়াৰ মাইনাছ আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা এইটো হ'ব যত k ইজ ইকুয়াল টু হৈছে ধ্ৰুবক তো হৈছে ধ্ৰুবক এতিয়া ইজ ইকুয়াল টু k x স্কয়াৰ মাইনাছ আলফা প্লাস বিটা মানে 1 গতিকে এটো 1 ইনটু x আলফা বিটা মানে 1 এইটো তা মানে k ইনটু x স্কয়াৰ মাইনাছ x প্লাস 1 ইনটু x x হ'ব প্লাস 1 এনেকে আমি লিখিব পাৰো এইটো হৈছে কোৱেশ্চন নম্বৰ 4 ৰ এনসাৰ কোৱেশ্চন নম্বৰ 5 ত আছে কোৱেশ্চন নম্বৰ 5 ত শূন্য দুটাৰ যোগফল দিয়া আছে আলফা প্লাস বিটা -1/4 আৰু শূন্য দুটাৰ পূৰণফল আলফা বিটা এটো আছে 1/4 গতিকে তেকে নিৰ্ণয় বহুপদটো কি হ'ব নিৰ্ণয় বহুপদটো হ'ব আগৰ নিচিনাকে x স্কয়াৰ মাইনাছ আলফা প্লাস বিটা ইনটু x প্লাস
আলফা বিটা য'ত আমি লিখিম k ইজ ইকুৱেল টু ধ্ৰুৱক এইটো তে k x স্কুৱেৰ মাইনাছ আলফা প্লাছ বিটা মানে কি মাইনাছ 1/4 ইনটু x প্লাছ আলফা বিটা মানে 1/4 এইটো এতিয়া আমি তলত চবতে 4 আছে গতিকে 4 কি কৰিম কমন ল'ম কমন লৈ পেলাই ওপৰৰ 4টো মাল্টিপ্লাই কৰি দিম মানে 4 এৰে এবাৰ পূৰণ আৰু এবাৰ হৰণ কৰিম হৰণ কৰাটো মই লিখিছোঁ পূৰণ কৰাটো কি হ'ব পূৰণ কৰাটো সম্পূৰ্ণ ভিতৰত গৈ পেলাই পূৰণ কৰি দিব লাগিব তে ভিতৰত গৈ পেলাই পূৰণ কৰিলে 4 * x স্কুৱেৰ এইটো 4x স্কুৱেৰ হ'ব এইটো মাইনাছে মাইনাছে প্লাছ হ'ব এই যে 4 এটা যে মাল্টিপ্লাই হ'ব সেই 4 এ এই 4 কেনসেল কৰিব 4 4 কেনসেল যাব গতিকে 1 * x মানে x থাকিব আৰু প্লাছ ইফালে ইয়াতো 4 এটা মাল্টিপ্লাই কৰিলে 4 এ 4 এ কেনসেল যাব জাস্ট ওপৰৰ 1 টো থাকিব গতিকে 4x স্কুৱেৰ প্লাছ x প্লাছ 1 আৰু ইফালে k/4 এইটো হ'ব কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন কোৱেশ্চন নম্বৰ 6 শেষৰ কোৱেশ্চনটো তোমাৰ দিয়া আছে গিভেন শূন্য দুটাৰ যোগফলটো আলফা প্লাছ বিটা এটো দিয়া আছে 4 আৰু শূন্য দুটাৰ পূৰণফল দিয়া আছে 1 এতেকে নিৰ্ণয় বহুপদটো কি হ'ব নিৰ্ণয় বহুপদটো হ'ব k টাইমছ অফ x স্কয়াৰ মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা এইটো হ'ব য'ত k is equal to constant বা ধ্ৰুৱক is equal to k x square minus alpha plus beta means 4x और alpha beta माने 1 alpha plus beta माने 4 into x plus alpha beta माने 1 গটিকে 1 গটিকে এইটো আমি সিম্পলি এই ব্র্যাকেটটো দিব পাইলো হেতেন বা তলত লিখি দিছো x square minus 4x plus 1 এইটো হ'ব নিৰ্ণয় বহুপদটো একেবাৰে সহজ আছিল সো এইটো হল আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ সলিউশন শেষত এতিয়া আছে আমাৰ কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 দিয়া আছে চাইলোৱা কোৱেশ্চন কিটা হল যে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেটা তলত দিয়া ধৰণৰ শূন্যকেটা দিয়া আছে ইয়াৰ পৰা দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে দুইটা প্ৰায় একেই দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেটা তলত দিয়া ধৰণৰ ইয়াত শূন্যকেটা দিয়া আছে ওপৰত আমাৰ কামটো সহজ কৰি দিছিলে যোগফল আৰু পূৰণফলটো দিয়া আছিল তে ইয়াত আমাক অকল শূন্য দুটা দিয়া আছে গতিকে ইয়াৰ পৰা আমি শূন্য দুটাৰ যোগফল আৰু পূৰণফলটো উলিয়াই ল'ব লাগিব তাৰ পিছৰ প্ৰসেছখিনি ওপৰৰ লগত একেই কোৱেশ্চন নম্বৰ 2 ৰ লগত একেই গতিকে ইয়াৰ কোৱেশ্চন নম্বৰ 1 টো হল দিয়া আছে শূন্য দুটা এটা হল -4 আৰু এটা হল 3/2 -4 আৰু 3/2 দি আছে এতিয়া আমি প্ৰথমতে এটো শূন্য দুটাৰ যোগফলটো উলিয়াই লওঁ আলফা প্লাছ বিটা এটা হ'ব -4 প্লাছ 3/2 তো প্লাছ কৰিলে কিমান হ'ব 2 টু এলচিএম আহিব এইটো ডাইৰেক্ট পূৰণ হ'ব সিঙ্গল থাকিলে 2 * 4 8 মাইনাস আছে গতিকে এইটো -8 আৰু ইফালে 2 2 গলে 3 থাকিব এইটো মাইনাস এ প্লাস এ মাইনাস গতিকে 8 - 3 কৰিলে 5 ডাঙৰটোৰ আগত মাইনাস চিন আছে মাইনাস চিন বহিব তলত 2 আছে 2 -5/2 আমি কি পালো শূন্য দুটাৰ যোগফল পূৰণফলটো কিমান হ'ব পূৰণফল হ'ব -4 ইনটু 3/2 2 ৰে 4 কাটিলে 2 বাৰ যাব মাইনাসটো লগত থাকিব 2 3 * 6 লগত এটা মাইনাস আছে গতিকে -6 পালো আমি শূন্য দুটাৰ পূৰণফলটো ইয়াৰ পিছৰ প্ৰসেছখিনি একেই দেই এতেকে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো হ'ব কি k into x square minus alpha plus beta into x plus alpha beta এইটো হ'ব য'ত k is equal to ধ্ৰুৱক k is equal to ধ্ৰুৱক হ'ব এইটো গতিকে ইফালে ভ্যালু বিলাক বহাই দিয়া k x square minus alpha plus beta মানে পাইছো আমি -5/2 into x plus alpha beta মানে হৈছে -6 এইটো তো k into x square এইটো -a - plus 5/2x
মাইনাছ প্লাছ মাইনাছ 6 এইটো হ'ব ইয়াতো আমি তাত তলত 2 আছে গতিকে ইয়াক এবাৰ 2 ৰে ডিভাইড কৰিম আৰু ওপৰত ইনটু কৰিম কিন্তু ইনটু কৰা 2 কি হ'ব ভিতৰ ফালে গৈ পেলাই পূৰণ হ'ব ভিতৰ ফালে গৈ যদি পূৰণ হয় তেতিয়াহ'লে এইটো 2x স্কয়াৰ হৈ যাব আৰু এইটো 2 কেনসেল কৰিলে 5x হ'ব আৰু ইফালে 2 * 6 কৰিলে এইটো 12 হৈ যাব বুজিলে দুইত মানে সবতে পূৰণ হৈ গ'ল এইটো 2 * x স্কয়াৰ 2x স্কয়াৰ 2 ইয়াত থাকিলে 2 আৰু 2 কেনসেল যাব 5 থাকিব 5x আৰু ইফালে 2 * 6 কৰিলে 12 সো এইটোই হ'ব বহুপদটো তো আসলে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টোত কি আছে শূন্য দিয়া আছে given শূন্য দুটা কি দিয়া আছে 5 আৰু 2 দিয়া আছে 5 আৰু 2 তেকে যোগফল কি হ'ব এইটো নেলিখিলে হ'ব সিধা আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল তো যোগ কৰি দিয়া 5 + 2 7 নেক্সট শূন্য দুটাৰ পূৰণফল পূৰণ কৰি দিয়া 5 * 2 এইটো কৰিলে 5 * 2 10 এতিয়া কি হ'ব নিৰ্ণয় দ্বিঘাত বহুপদটো নিৰ্ণয় দ্বিঘাত বহুপদটো হ'ল এটা হ'ব কিমান k টাইমছ অফ x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা এইটো হ'ব য'ত k = হ'ল আমাৰ কনস্ট্যান্ট বা ধ্ৰুৱক এইটো তা ভ্যালু বিলাক বহাই দিয়া x স্কয়াৰ মাইনাস আলফা প্লাস বিটা 7 7x প্লাস আলফা বিটা মানে হৈছে 10 গতিকে এইটো 10 গতিকে k * x স্কয়াৰ মাইনাস 7x প্লাস 10 এইটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 2 সলিউশনটো এটা কোৱেশ্চন নম্বৰ 3 টো হ'ল ইয়াত given শূন্য দুটা কি দিয়া আছে শূন্য দুটা কি দিয়া আছে এটা হ'ল 1/3 আৰু এটা হ'ল -1 1/3 আৰু -1 দিয়া আছে সো আমি যোগফল উলিয়াম এতিয়া আলফা প্লাস বিটা 1/3 প্লাস বিটা মানে -1 এতিয়া এইটো 3 এলসিএম আহিব 3 3 গলে 1 প্লাস মাইনাস এইটো ডাইৰেক্ট পূৰণ হ'ব 3 * 1 3 * 1 3 মাইনাস আছে লগতে -3 হ'ব বা 1 প্লাস মাইনাস -3/3 1 - 3 মানে -2/3 1 - 3 মানে -2/3 ডাঙৰটো আগত মাইনাস আছে কাৰণে মাইনাস প্লাস মাইনাস মাইনাস হয় কাৰণে 3 - 1 কৰিলে 2 সো -2/3 আমি শূন্য দুটাৰ যোগফল পালো আৰু পূৰণফল কি হ'ব পূৰণফল তুমি কৰা 1/3 * -1 এটো কৰিলে হ'ব -1/3 1 * 1 1 তলত 3 সো এতিয়া আমি বহাই দিম যোগফল পালো -2/3 পূৰণফল পালো -1/3 যোগফল পালো -2/3 আৰু পূৰণফল পালো -1/3 গতিকে নিৰ্ণয় বহুপদটো কি হ'ব দ্বিঘাত বহুপদটো নিৰ্ণয় বহুপদটো হ'ব আমাৰ x স্কয়াৰ মাইনাস k টাইমছ অফ x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা য'ত k এটা ধ্ৰুৱক k = ধ্ৰুৱক এতিয়া k x স্কয়াৰ মাইনাস আলফা প্লাস বিটা মানে আমি পাইছো -2/3 x আলফা বিটা মানে পাইছো -1/3 এইটো = k এইটো হ'ব x স্কয়াৰ মাইনাসে মাইনাসে প্লাস 2/3x to minus plus minus 1/3 এটা তলত 3 আছে গতিকে 3 ৰে এবাৰ ইনটু কৰিম আৰু এবাৰ ডিভাইড কৰিম ডিভাইড কৰাটো লিখিব লাগে ইনটু কৰাটো ভিতৰত ইনটু হৈ যাব ইয়াৰ লগত ইনটু কৰিলে এইটো হ'ল 3x স্কয়াৰ ইয়াত 3 এটা ইনটু কৰিলে 3 এ 3 কেনসেল যাব 2 আৰু x থাকিব twice x ইয়াত 3 ৰে ইনটু কৰিলে 3 3 গলে 1 থাকিব সো এইটো 3x স্কয়াৰ প্লাস 2x minus 1 তো এইটো হ'ব আমাৰ নিৰ্ণয় বহুপদটো তা শেষৰ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 ইয়াত দিয়া আছে শূন্য দুটা ইয়াত কি আছে এটা হল 3/2 আৰু এটা হল -2 আগৰ দৰে আমি আলফা প্লাস বিটা কৰিম শূন্য দুটাৰ যোগফল উলিয়াম 3/2 প্লাস এইটো হৈ গল -2 ইফালে এইটো হল 3/2 প্লাস মাইনাস মাইনাস 2 হ'ব এইটো কাটি দিছো প্লাস মাইনাস মাইনাস
2 গতিকে এইটো -2 2 এলচিএম ললো 2 2 গলে 3 ইফালে এইটো ডাইৰেক্ট ইনটু হৈ যাব 2 * 2 কৰিলে 4 তো 3 - 4 কৰিলে এইটো হ'ব -1/2 আকৌ শূন্য দুটাৰ পূৰণফলটো কৰা পূৰণফল কৰিলে কিমান হ'ব 3/2 * -2 এইটো তোমাৰ 3 * 2 6 মাইনাস আছে মাইনাস দিলো 3 * 2 6 তলৰ 2 2 ৰে আকৌ 6 কাটিলে 3 বাৰ এই মাইনাসটো লগত থাকিব সো -3 এইটো পালো শূন্য দুটাৰ পূৰণফল এতেকে নিৰ্ণয় দিঘাত বহুপদটো হ'ল নিৰ্ণয় দিঘাত বহুপদটো হ'ল কি হ'ব k টাইমছ অফ x স্কয়াৰ মাইনাস আচ্ছা মই এইটো সাইডত লিখি দিছো k টাইমছ অফ x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা বিটা এইটো হ'ব k x স্কয়াৰ মাইনাস আলফা প্লাস বিটা অর্থাৎ শূন্য দুটাৰ যোগফল আমি ইয়াত কিমান পালো -1/2 পালো গতিকে এইটো -1/2 ইনটু x প্লাস আলফা বিটা মানে কিমান পালো আলফা বিটা মানে -3 এটা হল -3 এইটো তো k ইনটু x স্কয়ার মাইনাস প্লাস 1/2x আৰু এইটো হ'ব -3 এতিয়া আমি কি কৰিম এই 2 টো উঠাবৰ কাৰণে 2 ৰে এবাৰ ডিভাইড কৰিম এবাৰ মাল্টিপ্লাই কৰিম মাল্টিপ্লাইটো ভিতৰত হ'ব 2 ৰে কৰিলে এইটো 2x স্কয়ার ইফালে 2 আৰু 2 কেনসেল যাব 1x থাকিব 1x টো আমি জাস্ট x লিখিম আৰু 2 * 3 কৰিলে 6 হ'ব সো এইটো হ'ব নিৰ্ণয় আমাৰ বহুপদটো গতিকে আমি এক্সাৰসাইজ 2.2 আজি কমপ্লিট কৰিলো আকৌ লগ পাম আমি 2.3 লৈ পেলাই নেক্সট ভিডিঅ'ত গুড বাই